ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ কাইলে হ'ব লগা আছামিজ পৰীক্ষাটোৰ কাৰণে কিছুমান কোৱেশ্চন মই ইয়াত দিবলৈ চেষ্টা কৰিছোঁ 2018 চনৰ পৰা 2023 চনৰ ভিতৰত যিখিনি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আছিলে সেইখিনি তোমালোকক মই ডিসকাস কৰিব ওলাইছোঁ ইয়াত তোমাৰ মই ডিসকাস কৰা এটাই উদ্দেশ্য আছিলে যে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনবোৰৰ পৰা প্ৰায়ে দেখা পোৱা যায় যে কোৱেশ্চন আহা সেইকাৰণে মই এইখিনি তোমালোকৰ আগত দাঙি ধৰিলোঁ 2018 চনৰ যিখিনি প্ৰশ্ন আহিছিলে চোৱা কি আহিছিলে ইয়াত 1 নম্বৰ তোমালোকৰ তোমালোকৰ 1 নম্বৰ 27টা আহিব ইয়াৰ পৰা তোমালোকে চাব পাৰা গদ্যাংক আৰু পদ্যাংক মিলাই পেলাই 27টা প্ৰশ্ন আহিব প্ৰথম 2018 চোৱাচোন কি আছিলে চোৱা ইয়াত তলত দিয়া আছে তলত যিকোনো দুটা অতি সমুত্তৰ দিয়া ৰজা দুষ্মন্ত কিহৰ সন্ধানত কি কৈছিলে তো কৰ্ণমুনিৰ আশ্ৰমত প্ৰৱেশ কৰিছিলে এইখিনি প্ৰশ্নবিলাক তোমালোকে চাব পাৰা তাৰ পিছত তোমালোকৰ ইয়াত কি আছে অসমীয়া সাহিত্য বুৰঞ্জীত এবুমুখী গ্ৰন্থৰ ৰচক কোন এটো চাব পাৰা প্ৰবীণৰ কন্যাজনীৰ নাম কি এইবিলাক চাব পাৰা তোমালোকে এতিয়া মই চোৱা বাকিখিনি দেখাইছো অতি সমুত্তৰ লিখা এইবিলাক তোমালোকে নিজে চাই লোৱা আৰু তোমালোকৰ যদি এই প্ৰশ্ন পেপাৰখিনি দৰকাৰ হয় তেতিয়াহলে ডেসক্ৰিপচনত থকা লিংকটোত গৈ তোমালোকে টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি লবা তাত মই এইখিনি প্ৰশ্ন তালে দি দিম তোমালোকে কেৱল মাত্ৰ এই প্ৰশ্নখিনি চাই যোৱা প্ৰশ্নখিনি আহি যাব পাৰে মই এটো নকওঁ যে 100% ইয়াৰ পৰা আহিব কিন্তু প্ৰিভিয়াছ ইয়াৰৰ পৰা অহা বহুত মই দেখিছো যোৱা কিটা পৰীক্ষাৰো তোমালোকে গম পাইছাই যে যোৱা মানে প্ৰিভিয়াছ ইয়াৰৰ পৰা বহুতখিনি প্ৰশ্ন আহে ইয়াত তোমালোকে চাই যোৱা প্ৰশ্নখিনি এইখিনি 2018 চনৰ এইখিনি মই দেখুৱালো তোমালোকক ইয়াত তোমালোকে প্ৰশ্নখিনি হাৰ্ড কপি সফট কপি যদি লাগে তেতিয়াহলে তোমালোকে টেলিগ্ৰাম চেনেলটোৰ পৰা পাই যাবা তাত গৈ তোমালোকে জয়েন কৰি এই পিডিএফটো তোমালোকে পাবলৈ সক্ষম হ'বা সোৱা ইয়াত দি দিছে সোৱা কবিতাৰ মূল ভাব তাৰ পিছত সোৱা ইয়াত কি আছিলে যিকোনো পাঁচটা প্ৰশ্ন উত্তৰ লিখা তলত দিয়া যিকোনো দুটা ব্যাস বাক্য সহ সমাহৰ নাম লিখা এইখিনি তোমালোকে লাষ্ট টাইম ৰিভিজন বুলি তোমালোকে চাব পাৰা নত্নবিধি সত্যবিধিৰ পৰা আহি যাব পাৰে তাৰ পিছত সোৱা ইয়াত শব্দৰ অৰ্থ প্ৰকাশ কৰা বাক্য ৰচনা কৰা শব্দৰ অৰ্থ প্ৰকাশ কৰি বাক্য ৰচনা কৰা খাই পাত ফলা আলাহৰ লাডু এইবিলাক চাব পাৰা তোমালোকে বিপৰীত শব্দ আহিব তোমালোকৰ পত্ৰয় এইবিলাক আহিছে দিছে ভাৱ সম্প্ৰসাৰণ ইয়াৰ পৰা চাব পাৰা তোমালোকৰ ইয়াৰ পৰা আহিব পাৰে এশগৰ মাৰিলে বাগৰৰ মৃত্যু হয় তাৰ পিছত সোৱা ইয়াত আবেদন আহিব পাৰে সম্পাদকলে চিঠি তাৰ পিছত ইয়াত বানপানী হোৱাৰ বাবে তোমালোকে প্ৰতিবেদন সম্পাদকলে লিখিব লাগে সেইখিনি আৰু সোৱা ইয়াত কি হৈছে মেইন মোৰ উদ্দেশ্যটো আছিল ৰচনাকিটা চাব পাৰা ইয়াত দিছে তোমাৰ প্ৰিয় গ্ৰন্থ অসমৰ বানপানী পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ এইবিলাক চাব পাৰা ইয়াৰ পৰা আহাৰ চান্সেছটো খুব বেছি ঠিক আছে তোমালোকৰ তাৰ পিছত আছে তলত যিকোনো দুটা প্ৰশ্ন উত্তৰ লিখা এইবিলাক চাব পাৰা তাৰ পিছত এই যেটো বি গ্ৰুপ মানে পদ্যৰ ভাগ এইখিনি পদ্যখিনি চাব পাৰা ইয়াৰ পৰা মমাই তামলি বৰুৱা ৰজাই কিয় বন্দীশালত এবছৰ থৈছিল সেইখিনি তাৰ পিছত ইয়াত দৈৱকী উদয় জুহি দেৱা ইয়াত জুহি দেৱা বুলি কাক কৈছে এইবিলাক প্ৰশ্নবিলাকো চাব পাৰা তাৰ পিছত চোৱা তলৰ বাক্যটো শুদ্ধকৈ লিখা এইবিলাক চাব পাৰা এইটো 2018 চনৰ আছিলে আৰু গ বিভাগটো তোমালোকৰ নালাগে যিসকলে মানে ধৰা লোৱা নাই সংস্কৃত লোৱা নাই সংস্কৃতৰখিনি ইয়াতে আছে সংস্কৃতখিনি লোৱা নাই যদি দৰকাৰ নহব তোমালোকৰ এতিয়া আমি 2019 চনৰ প্ৰশ্নটো চাম এই আছে 2019 চনৰো প্ৰশ্নখিনি তোমালোকে চাব পাৰা 1 নম্বৰ কি আহিছে অকল খালি তোমালোকে জাস্ট চাই যাব পাৰা যেন কি আহিব পাৰে আৰু তোমালোকে হয়তো অলৰেডি বহুতৰে এইখিনি মুখস্থ হৈছেই বাৰু তথাপি এবাৰ চাই গলে ভাল মানে প্ৰিভিয়াছ ইয়াৰৰ পৰা আহা দেখা যায় এইকাৰণে এইখিনি চাব পাৰা তোমালোকে ইয়াত 2019 চনৰ এইখিনি আছে তোমালোকে বাৰু সব কপিটো তোমালোকে লৈ লবা লিংকত গৈ পেলা টেলিগ্ৰাম চেনেলটোৰ পৰা তাত ভালকে চাব পাৰিবা মই জাস্ট তোমালোকক ওপৰে দেখাই দি গৈ আছো কি প্ৰশ্ন আহিব পাৰে তলৰ যিকোনো দুটা চৰিত্ৰৰ সমূহ পৰিচয় দিয়া জিলমিল হুলেখা ভদ্ৰ এইকিটা মানে আহেই তোমালোকে চাব পাৰা এনে কানাই সাতৰি কবিতাৰ মূল ভাব
তাৰপিছত আৰু কি আছিলে ৰ'বা, এইখিনি আহি গ'ল। এইখিনি সংস্কৃতৰখিনি দৰকাৰ নাই তোমালোকৰ যিসকলে লোৱা নাই। তাৰপিছত এতিয়া আহি গ'ল 2020 চনৰ প্ৰশ্নটো। 2020 চনৰ প্ৰশ্নটো চাব পাৰা, চমু প্ৰশ্নকেইটা চাব পাৰা। চমু প্ৰশ্ন 27টা আহিব, মনত ৰাখিবা। আৰু ৰচনা 8 নম্বৰ আহিব। ৰচনাটো গুৰুত্ব দিবা, প্ৰিভিয়াছ ইয়েৰৰ প্ৰশ্নৰ পৰা ৰচনা আহিব পাৰে। ঠিক আছে, তোমালোকক মই এনেকৈ দেখুৱাই গৈ আছোঁ, তোমালোকে চোৱা, ইয়াত চাই যোৱা। ৰচনাখিনি ভাৱ সম্প্ৰসাৰণ কৰা, ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে, এইবিলাক আহিবই। ভাৱ সম্প্ৰসাৰণ ধৰি ৰাখা আহিবই। তাৰপিছত তোমালোকৰ আবেদন লিখিব দিব সম্পাদকলৈ, বাতৰি কাকতৰ সম্পাদকলৈ, বুজি পাইছা? তাৰপিছত ইয়াত আছে ৰচনা, ইয়াত কি আছে, তোমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা এইটো। তাৰপিছত শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী, তুমি ভাল পোৱা এগৰাকী সাহিত্যিক, এইবিলাক চাব পাৰা। এইবিলাক তোমালোকৰ অলৰেডি কৰি ৰাখিছা যিহেতু, এইকাৰণে অসুবিধা নহয়। তাৰপিছত এইখিনি তোমালোকে নিজে চাই ল'বা, কোনখিনি তোমালোকে পঢ়া নাই বা কোনখিনি ধৰা আৰু বাকী ৰৈ গৈছে, এইখিনি বাকী আছিলে সেইখিনি তোমালোকে ক্লিয়াৰ কৰি ল'ব পাৰিবা। এতিয়া এইটো হৈ গ'ল আমাৰ 2019 চনৰ। এতিয়া 2021 চনৰ প্ৰশ্নটো চোৱা। 2021 চনৰ প্ৰশ্নটো ছেম তেনেকুৱাই দেখিব পাইছা তোমালোকে। চমু উত্তৰ লিখা, ভাইৰাছ কি, এইবিলাকো আহিব পাৰে। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে, জিকিৰৰ ৰচক কোন, এইবিলাক সৰু প্ৰশ্নবিলাক আহিব। ইমান ভয় খাব নালাগে, সহজে আহিব। তোমালোকৰ ইয়াত ব্যাখ্যা কৰা, এইবিলাকো আহিব। তাৰপিছত ভাৱ সম্প্ৰসাৰণ ক'লোঁ নহয়, ভাৱ সম্প্ৰসাৰণ আহিবই 4 মাৰ্কৰ কাৰণে। যিকোনো এটা লিখিলে হ'ল, ভাৱ সম্প্ৰসাৰণ বা সম্পাদকলৈ চিঠি। আৰু বানপানীৰ বাবে তোমাৰ অঞ্চলত এইটো কিন্তু বাৰে বাৰে অহা দেখা গৈছে, এইটো তোমালোকে অলপ মন কৰিবা, এইটো আহিবই। এয়া ৰচনা, অসমৰ প্ৰাকৃতিক সম্পদ, তুমি ভাল পোৱা এখনি গ্ৰন্থ, আৰু ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা, এইখিনি তোমালোকে চাব পাৰা। ৰচনাখিনি বেছিকৈ গুৰুত্ব দিব লাগে, কাৰণ ৰচনা ক'ৰ পৰা আহে ঠিক নাই, এইকাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাই যোৱাটো বেছি ভাল মোৰ হিচাপত। এতিয়া তোমালোকৰ নেক্সট আহিব 2023 চনৰ। 2023 চন বুলি বহুতো মানে ইগন'ৰ কৰে, কিন্তু একচুৱেলি ইগন'ৰ কৰাটো ঠিক নহয়, কাৰণ যোৱা বছৰ হ'লেও ইয়াৰ পৰা আহি যাব পাৰে। ইয়াত চাই যোৱা প্ৰশ্নখিনি, 1 নম্বৰৰ আছেই, 2 নম্বৰো আছে, 4 নম্বৰো আছে। পূজাৰ বন্ধত কুঁৱলীহঁত ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল, চাব পাৰে এইখিনি। তাৰপিছত চোৱা, যিকোনো এটা প্ৰশ্ন উত্তৰ লিখা, কাজিৰঙালৈ যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিলে। তাৰপিছত তোমালোকৰ মূল ভাৱবিলাক আহিব, সমাহ, সন্ধি আৰু নৰ উষৰ ব্যৱহাৰ, জ্যোতিচিহ্ন বহুৱা, এইবিলাক চাব পাৰা। এটা শব্দত প্ৰকাশ কৰা। তাৰপিছত তোমালোকৰ সমাৰ্থক শব্দ, এই ভাৱ সম্প্ৰসাৰণ, ৰাইজে নখ জোকাৰিলে নৈ বয়, আবেদন আহিছেই, দেখিছানে? আৰু বাতৰি কাকতৰ সম্পাদকলৈ চিঠি, এইটো আহিবই। আৰু ইয়াত চোৱা তোমালোকৰ ৰচনা, অসমৰ নিবনুৱা সমস্যা, দূৰদৰ্শন, অসমত কাৰিকৰী শিক্ষা ব্যৱস্থা। এই দূৰদৰ্শনটো বাৰে বাৰে আহিছে, কিন্তু এইটো অলপ মন কৰিবা তোমালোকে, এইটো অলপ বেছিকৈ চাবা। ঠিক আছে, এতিয়া পদ্যাংশখিনি ইয়াত আছে, তোমালোকে চাব পাৰা। ঠিক আছে, গ্ৰুপ চি বিভাগ গ, এইটো বাৰু ইমান এটা হেৰি নহয়, চবেই নলয় যিহেতু। ঠিক আছে, মই তোমালোকক আজি এইখিনি আগবঢ়ালোঁ, প্ৰশ্নখিনি তোমালোকে চাই উপকৃত হ'ব পৰা যেন, সেইকাৰণে মই আগবঢ়ালোঁ।
বাকীখিনি তোমালোকৰ এই PDF টো পাবৰ কাৰণে তোমালোকে লিংক ডেছক্ৰিপশ্যনত যিটো লিংক আছে সেইটোত গৈ জইন হৈ পেলাই তোমালোকে তাৰপৰা এই PDF টো ল'ব পাৰিবা ধন্যবাদ তোমালোকৰ পৰীক্ষাৰ শুভকামনা যাচি আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ